সমাজৰ এনাজৰীটো ধৰি ৰাখিছিলে আৰু জাতীয়তাবাদী চিন্তা চৰ্চাৰে দেশখন কেনেকৈ আগবঢ়াই নিওঁ সেইটোৱে চিন্তা চৰ্চা কৰিছিলে। তেখেতে মোক এব্ৰাহাম লিংকনৰ কথা বুজাইছিলে। এব্ৰাহাম লিংকনে সদায় কৈছিলে যে আইল ট্ৰাই এণ্ড ইফ আই নেভাৰ ট্ৰাই আইল নেভাৰ ছাকচিড। মানে কৈছিলে যে আমি সদায় চেষ্টা কৰিব লাগে, সমাজৰ কামত বা যিয়ে নহয় আমি চেষ্টা কৰি পেলাই তেতিয়াহে আগবঢ়াই আমি আগন্তুক দিশত যাব পাৰিম। সেইটোৱে তেওঁ মানে বহুত শিকাইছিলে মোক আৰু জন ডিউই বুলি এজন আমেৰিকান সাইকলজিষ্ট তেওঁৰ কথা কৈছিলে যে ফিউচাৰ অফ প্ৰগ্ৰেছ ডিপেণ্ডছ আপন দ্য ইণ্ডিভিজুৱেল। মানুহে যদি প্ৰগ্ৰেছ কৰিব বিচাৰে, এতিয়া কি হৈছে, এতিয়া জাংগল ৰাজ চলিছে। এতিয়া আমি দেখিছোঁ যে মাটি আমাৰ হাতত নাই, অসমীয়া ভৱিষ্যত প্ৰজন্মৰ হাতত একদম মাটি বাৰী নাই, মাটি বাৰী বিকি মানে বনিয়াক দি শেষ কৰিছে। ঠিক তেনেকৈ তেখেতে কিন্তু সদায় চিন্তা কৰিছিলে শুৱালকুছিবাসী ৰাইজ বা জালুকবাৰী সমষ্টিৰ যিয়ে নহয় মাটি কেতিয়াও 1 ইঞ্চি মাটি মানে 1 ইঞ্চি বুলিয়ে কৈছোঁ মই 1 ইঞ্চি মাটিও কেতিয়াও দিয়া নাছিলে। আৰু মোক এটা কথা শিকাইছিলে যে ভীমৰ যদি আমি শক্তি আয়োজন কৰিব লাগে, আমি ভীমৰ গদা শিকিব ল'ব লাগিব, আয়োজন কৰি আমি তেতিয়াহে ভাল ফল পাব পাৰিম। দেউতাৰ নাম ৰাখি ভৱিষ্যতলৈ কেতিয়াবা ৰাজনীতিত অহাৰ চিন্তা কৰিছে নেকি? সেইটো পৰৱৰ্তী সময়ত দেখা যাব। এতিয়ালৈকে তেনেকৈ একো চিন্তা চৰ্চা কৰা নাই, পৰৱৰ্তী সময়ত আমি চাম। ঠিক আছে। মিছনৰ যি মহৎ কাম আজিও যি ইয়াৰ দলনেতা তেওঁলোকে স্মৃতি পালন কৰিছে, স্মৃতি দিৱসটো আমি পালন কৰিব লাগিব। কাৰণ শিশু কুমাৰ ফুকনৰ নিচিনা ব্যক্তি অসমৰ ৰাজনীতিত আৰু সমাজনীতিত বহুত কম আছে। আমি যিমান দিন লাগাল পাইছোঁ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অসম গণ পৰিষদৰ চৰকাৰৰ দিনৰ পৰা গৃহমন্ত্ৰী হিচাপে আছিল তেখেতে, থকাৰ পৰা আমি জালুকবাৰী সমষ্টিৰ এগৰাকী বাসিন্দা হিচাপে যিটো গম পাওঁ তেখেতৰ যিটো আত্মত্যাগ, দুৰ্নীতিৰ বিৰুদ্ধে যিটো জেহাদ, সততাৰ যিটো প্ৰতীক, সেই প্ৰতীক এতিয়া বৰ্তমান অসমৰ ৰাজনীতিত এইটো দুৰূহ বুলি ভাবোঁ আৰু ভাৰতবৰ্ষৰ ৰাজনীতিটো সেইটো নাই। গতিকে আমি ভাবোঁ যে অসমৰ জনসাধাৰণক জাতীয়তাবাদী চিন্তা চৰ্চাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে আমাৰ এই ভিশু ফুকন মিছনৰ যিটো আদৰ্শৰে আমি আগবাঢ়িছোঁ সেই আদৰ্শৰ নিশ্চয় প্ৰয়োজন আছে। আমি যিমানখিনি কৰিব লাগিছিল মিছনে সিমানখিনি নিশ্চয় কৰিব পৰা নাই, কিন্তু আহিবলগীয়া দিনবিলাকত আমি নিশ্চয় সেই কাম কৰিম। এইকাৰণে কৰিম যে সমাজখনক এটা গতি দিবৰ কাৰণে, শুদ্ধ পথত নিবৰ কাৰণে, দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি সমাজখনক সুশৃংখলিত কৰি ৰাখিবৰ কাৰণে ভিশু ফুকনৰ জাতীয়তাবাদৰ আদৰ্শ আমাক নিশ্চয় লাগিব আৰু সেই এটা দিশ আগত ৰাখি আমি আগবাঢ়িব বিচাৰিছোঁ মিছনৰ জৰিয়তে। সত্তা যুগ যুগ ধৰি থাকিব লাগিব। যেনেকৈ স্বামী বিবেকানন্দৰ স্মাৰকশিলা যুগ যুগ ধৰি থিয় হৈ আছে। ভাৰতীয় আধ্যাত্মিকতাবাদক যেনেকৈ জীয়াই ৰাখিব পাৰিছে ফুকনৰ আদৰ্শই, ফুকনৰ স্মৃতিয়ে আমাক অসমবাসীক নিশ্চয় জীয়াই থাকিবৰ কাৰণে, জাতীয়তাবাদৰ চিন্তা চৰ্চাৰে আগবাঢ়ি যাবৰ কাৰণে, দেশখন নিকা কৰিবৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে, সমাজ ব্যৱস্থা ভালে ৰাখিবৰ কাৰণে আমাক ফুকনদেৱৰ এই চিন্তা চৰ্চাৰ আমাৰ প্ৰয়োজন নিশ্চয় আছে বুলি মই অনুভৱ কৰোঁ।